অতি শীঘ্ৰে আৰম্ভ হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ কাৰণ ইৰাণ ইজৰাইলৰ যুঁজক লৈ মধ্যপ্ৰাচ্য জ্বলি আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা আৰু তাৰ মাজতেই আমেৰিকাৰ যি হকিয়নি ইৰাণক লৈ পেলাই আৰু তাৰ মাজতে এতিয়া এন্ট্ৰি মাৰিছে ৰাছিয়াই আৰু ৰাছিয়াৰ এন্ট্ৰিৰ লগে লগে এই যুঁজখন অধিক যে ভয়ংকৰ হৈ পৰিব হেতু ধুৰুপ হৈ পৰিছে হেতু স্পষ্ট হৈ পৰিছে কাৰণ মধ্যপ্ৰাচ্যত আজি 8টা দিন ইৰাণ ইজৰাইলৰ মাজত যুঁজ লাগি আছে ইজৰাইলে প্ৰথমে আৰম্ভ কৰিছিল এই যুঁজ ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল বিশেষকৈ ইৰাণৰ পাৰমাণৱিক প্ৰকল্পসমূহত আৰু তাত প্ৰক্ৰিয়া কৰি জড়িত হৈ আছিল আমেৰিকা কাৰণ আমেৰিকাৰ সৈতে ইৰাণৰ পাৰমাণৱিক চুক্তি বা যেটো বুজাবুজি চুক্তি আছিল সেইমতে গৈ আছিল আৰু ষষ্ঠ ৰাউণ্ডৰ আলোচনা হোৱাৰ কথা আছিল আমেৰিকা আৰু ইৰাণৰ মাজত তাৰ মাজতে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে প্ৰথম দিনাখন আক্ৰমণতেই 6জনকৈ বিজ্ঞানীৰ মৃত্যু হৈছিল যিজন পৰমাণু প্ৰকল্পত কাম কৰি আছিল পৰমাণু প্ৰকল্পত তেওঁলোকে কিছুমান চিন্তা চৰ্চা কৰি আছিল তেনেকুৱা 6জন লোকৰ মৃত্যু হ'ল বিজ্ঞানীৰ মৃত্যু হ'ল তাৰ পাছতে ইৰাণে উভতি ধৰিছে এটা পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে যিজন ইৰাণৰ মুখ্য উচ্চতম নেতা যি আলী আয়াতুল্লাহ খমেইনি তেখেতক আমেৰিকাই হত্যাৰ ভাবুকি দিছে কৈছে অতি শীঘ্ৰে আত্মসমৰ্পণ কৰক অন্যথা সাদ্দাম হুসাইনৰ দৰে হ'ব আপোনাৰ অৱস্থা আৰু লগতে কালিৰ দিনটোত ইৰাণে ইজৰাইলৰ যি হাস্পাতালত আক্ৰমণ কৰিলে মিছাইল আক্ৰমণ কৰিছিল আৰু এটা অত্যন্ত সুপাৰসনিক এটা মিছাইল অত্যন্ত শক্তিশালী যেটো ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৰোধিব নোৱাৰিলে তাৰ পাছত কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানয়াহু বা অন্য সকল যেকল নেতা আছে তেওঁলোকে কৈছে যে খোমেনিৰ জিয়াই থকাৰ অধিকাৰ নাই আৰু তাৰ পাছতে আমি দেখিছিলো বাকি যিবোৰ মুছলমান ৰাষ্ট্ৰ আছে তুৰস্ক আছে অন্য আছে সকলো মৌন হৈ আছে নিমাত হৈ আছে মধ্যপ্ৰাচ্যত ইৰাণ অকলশৰীয়া হৈ পৰিছে বুলি ইতিমধ্যেই সকলে ক'ব বিচাৰিছিল কিন্তু তাৰ মাজতে ৰাছিয়া যি শক্তিশালী ৰাছিয়া ভাৰতৰ অন্যতম বন্ধু ৰাষ্ট্ৰ আৰু ৰাছিয়াৰ এটা বৈশিষ্ট্য আছে ৰাছিয়াৰ এটা চৰিত্ৰ আছে তেওঁলোক বিশ্বাসঘাতক নহয় আমেৰিকাৰ ক্ষেত্ৰত যেটো বিশ্বাসঘাতক ওয়াৰ্ডটো ক'ব পাৰি শব্দটো ক'ব পাৰি কিন্তু এই ৰাছিয়াৰ ক্ষেত্ৰত সেই বিশ্বাসঘাতক শব্দটো প্ৰয়োগ কৰিব নোৱাৰি কাৰণ ইতিহাস আছে ৰাছিয়াই কেতিয়াও কোনো দেশৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাই হেয়া লাগিলে ভাৰতৰ লগতে নহক কিয় ভাৰতৰ লগত তেখেতলোকৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে হেতু অটুট আছে আমেৰিকাৰ দৰে উলুটাখৰ ৰাছিয়াৰ ফলপা দেখা নাযায় আৰু শক্তিশালী ৰাছিয়া এতিয়া আমেৰিকা হকিয়নি প্ৰদান কৰিছে যে ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজত সামৰিকভাৱে যাতে ইজৰাইলক সমৰ্থন নকৰে অন্যথা তেহৰানে যদি কিবা কাৰণত ৰাছিয়াৰ সমৰ্থন বিচাৰে এটো কথা স্পষ্ট কৰিছে মস্কোৰ ফালৰ পৰা ৰাছিয়াৰ ফালৰ পৰা পুটিনে এটা কথা কৈছে এতিয়ালৈকে আমাক ইৰাণে সমৰ্থন বিচৰা নাই যদিহে সমৰ্থন বিচাৰে তেন্তে তেহৰানৰ সমৰ্থনত মস্কো থিয় হ'ব আৰু তেতিয়া এখন যুঁজ অধিক ভয়ংকৰ হৈ পৰিব কাৰণ ইতিমধ্যেই চীন মস্কোৱে ইৰাণক সম্পূৰ্ণভাৱে সমৰ্থন জনাইছে ইৰাণেও কিন্তু এতিয়ালৈকে নিজৰ শক্তিত যুঁজি আছে ইৰাণে এতিয়ালৈকে যি ধৰণেৰে ইজৰাইলে আমেৰিকা বা ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ সমৰ্থনত যুঁজি আছে বুলি ইতিমধ্যে স্পষ্ট হৈছে কাৰণ বাৰম্বাৰ আমেৰিকাই হেঁচা প্ৰয়োগ কৰি আছে আৰু ইজৰাইলৰ সমৰ্থন কৰি আছে আৰু তেনে পৰিস্থিতিত কিন্তু অত্যন্ত লক্ষণীয়ভাৱে এই সমগ্ৰ যুঁজখনত অকলেই ইৰাণে যুঁজ কৰি গৈছে হয় ইৰাণৰ ক্ষয়ক্ষতি হৈছে কিন্তু তাৰ মাজত এবাৰ ৰাছিয়াৰ এন্ট্ৰি আৰু ৰাছিয়াৰ এন্ট্ৰিটোৱে এবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ সমগ্ৰ যুদ্ধৰ দৃশ্যপট সলনি কৰি দিব পাৰে কাৰণ আমেৰিকাক স্পষ্টভাৱে হকিয়াই দিছে ৰাছিয়াই কাৰণ যেটো সময়ত আমেৰিকাই হকিয়াই আছিল ইৰাণক কৈছিল নিশ্চতভাৱে আয়াতুল্লাহ আলী খমেইনিয়ে তেওঁ আত্মসমৰ্পণ কৰক অন্যথা তেখেতক তাৰ পৰা সাদ্দাম হুসাইনৰ দৰে বিচাৰি উলিয়াই আনি তেখেতক হত্যা কৰা হ'ব এই ধৰণৰ ভাবুকি ডনাল্ড ট্ৰাম্পে দিছিল আৰু তাৰ মাজতেই G7 চলি থকাৰ মাজত হঠাৎ কানাডাৰ পৰা ওয়াশিংটনলৈ ঘূৰি গৈছিল আৰু তাৰ পৰা এখন যুদ্ধ তেওঁ শীতল যুদ্ধখন আৰম্ভ কৰিছিল ভাবুকি প্ৰদান কৰিছিল পাকিস্তানৰ সৈতে তেওঁলোকে কথা পাতিছে পাকিস্তানৰ ভূমি ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা ইতিমধ্যে আমেৰিকাই কৰিছে কিন্তু তাৰ মাজত ৰাছিয়াই কঠোৰভাৱে হকিয়াই দিছে আমেৰিকাক যদিহে ইজৰাইলৰ ফালে আপোনালোকে সামৰিক সাহায্য প্ৰদান কৰে তেন্তে মস্কো আছে ইৰাণৰ লগত ইৰাণক সমৰ্থন কৰিব আৰু কোৱা হৈছে এই যি মধ্যপ্ৰাচ্যৰ যেটো অঞ্চল আছে তাত দীৰ্ঘদিনৰ পৰা আমেৰিকাই এটা কৌশলগত চৰিত্ৰ হিচাপে তেওঁলোকে কৌশলী চৰিত্ৰ হিচাপে নিজকে প্ৰতিপন্ন কৰিব বিচাৰিছে মধ্যপ্ৰাচ্যত যেতিয়াই যদি আমি ক'বলৈ যাওঁ ইৰাকত সাদ্দাম হুসাইনৰ ক্ষেত্ৰত আমি দেখিলো এটা লিবিয়াৰ পৰিস্থিতি আমি দেখিছো
বিভিন্ন ধৰণৰ যিবোৰ সামৰিক ঘাটি আছে আমেৰিকাৰ তাত তেওঁলোকে তাৰ স্থানীয় শাসকসমূহ বা তাৰ চৰকাৰসমূহক হেঁচা প্ৰয়োগ কৰে যদি আমেৰিকাৰ মতে সেই দেশসমূহ নচলে তেন্তে আমেৰিকাই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ইৰাণৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে কাৰণ ইৰাণে আমেৰিকাৰ কথা মতে উঠা বহা কৰা নাই আমেৰিকাৰ কথা তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই আমেৰিকাৰ পাৰমাণৱিক চুক্তি তেওঁলোকে মানি লোৱা নাই আমেৰিকাৰ মতে ইৰাণত কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে বা থাকিবলৈ নিদিয়ে যদিহে ৰাখে তেন্তে ইৰাণৰ যিজন সৰ্বোচ্চ নেতা আছে আলী আয়াতুল্লাহ খমেনিক তেখেতলোকে হত্যা কৰিব আৰু ইতিমধ্যে কোৱা হৈছে যে সকলো শেষ কৰি পেলোৱা হ'ব কিন্তু এই অষ্টম দিনত যি ভৰি দিছে ইৰাণ ইজৰাইলৰ যুদ্ধ মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা তুংগত চলি থকাৰ সময়তে কিন্তু এইবাৰ ৰাছিয়াৰ এন্ট্ৰি পুটিনে কাৰণ পুটিনক সকলোৱে জানে পুটিনে যেনেকুৱা ধৰণৰ কথা কয় কাৰণ ইউক্ৰেইনৰ ক্ষেত্ৰত আমি দেখিলোঁ ইউক্ৰেইন ৰাছিয়াৰ যি যুদ্ধ তাৰ পৰিণতি আমি দেখিছোঁ হয় ৰাছিয়াৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে কিন্তু ইউক্ৰেইন সম্পূৰ্ণ শেষ হৈ গৈছে ধ্বংস কৰি পেলোৱা হৈছে তেনেস্থলত ইজৰাইলৰ চেৰুকা হস্পিটেলত ইৰাণে বোমা আক্ৰমণত প্ৰায় 30 জন ইজৰাইলী নিহত হৈছে ইৰাণে এটা ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে আৰু এতিয়া এইখিনি সময়ত ইৰাণে যি ইজৰাইলৰ সাধাৰণ জনতাক লক্ষ্য কৰি লৈছে তাৰ মাজতেই ইজৰাইলে মূলত ইৰাণৰ পাৰমাণৱিক প্ৰকল্প আৰু সামৰিক তথা চোৰাংচোৱাৰ শীৰ্ষস্থানৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু নতুনকৈ এইবাৰ ইতিমধ্যেই 5টা দিনত প্ৰথমতে বাঘেৰি তাৰপিছত আলী সাদমানি আৰু আজিৰ দিনটোত চোৰাংচোৱাৰ শীৰ্ষস্থানৰ নেতা ইৰাণৰ তেওঁ মুৰব্বী আছিল তেখেতৰ মৃত্যুৰ খবৰ আহিছে এতিয়া নতুনকৈ মছিদ খামেদিক ইৰাণৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে এইটো হৈছে ইৰাণৰ তৃতীয়টো ডাঙৰ তেওঁলোকৰ কাৰণে ক্ষতি যি চোৰাংচোৱাত মুৰব্বী মহম্মদ কাজিমৰ মৃত্যু হৈছিল তেওঁ হৈছে ইৰাণৰ সামৰিক বাহিনী আৰু ইছলামিক ৰিভলিউচনাৰী গাৰ্ডছ কৰ্পছৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী আছিল আৰু তেওঁক হত্যা কৰিছে ইজৰাইলে ইজৰাইলৰ আক্ৰমণটো স্পষ্ট তেওঁলোকে খমেনিক হত্যা কৰিব বিচাৰিছে তেওঁলোকে ইৰাণৰ শাসন ব্যৱস্থাটো সলনি কৰি দিবলৈ বিচাৰিছে যাতে ইৰাণত এই ধৰণৰ একনায়কতাবাদ চলি নাথাকে এনেকুৱা ধৰণৰ এটা কথা কোৱা হৈছে আৰু আৰআইজিচিক সুৰক্ষা আৰু চোৰাংচোৱাক নেতৃত্ব দিয়া যিজন মছিদ খামেদিক হত্যা কৰিলে এইটো ইজৰাইলৰ কাৰণে এটা ডাঙৰ সফলতা বুলি ইতিমধ্যে কোৱা বিচাৰিছে কিন্তু তাৰ মাজত নেতানাহুৰ এটা মন্তব্য আহিছে তেওঁ কৈছে শাসন সলনি কৰা নকৰাটো ইৰাণৰ জনগণৰ কথা একে সময়তে নেতানাহু আৰু এটা কথা কৈছে ইৰাণৰ জনগণৰ বাবে দেশৰ শাসন সলনি কৰাৰ বিপৰীতে এই মুহূৰ্তত আন বিকল্প নাই মানে তেওঁলোকে স্পষ্ট কৰিছে যে তেওঁলোকে খমেনিক হত্যা কৰিব যি প্ৰকাৰে হ'লেও তেওঁলোকে খমেনিক হত্যা কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ মাজত আমেৰিকাই আহি তেওঁলোকক যি যুদ্ধত প্ৰৱেশ কৰিছে আৰু আমেৰিকাক যুদ্ধলৈ নিমন্ত্ৰণ জনোৱা বা যুদ্ধত প্ৰৱেশ কৰিবলৈ ইতিমধ্যে সেউজ সংকেত দিছে ইজৰাইলে কিন্তু আমেৰিকাই চতুৰ আমেৰিকা এতিয়ালৈকে আমেৰিকাই স্পষ্টভাৱে তাত প্ৰৱেশ কৰা নাই কিন্তু তেওঁলোকে ইংগিত দিছে যে অতি শীঘ্ৰে আমি এই যুদ্ধত প্ৰৱেশ কৰিম বা যুদ্ধৰ যদি হয় তেন্তে আমি ইজৰাইলৰ সমৰ্থনত যুদ্ধ কৰিম ইতিমধ্যেই তাৰ মাজত কিন্তু পুটিন আহিছে পুটিনৰ যি এন্ট্ৰি এটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল মধ্যপ্ৰাচ্যৰ কাৰণে কাৰণ সকলোৱে ভাবিছে যে আমেৰিকা যদি এখন যুদ্ধত আহি পৰে হুমাই পৰে প্ৰত্যক্ষভাৱে তেন্তে কৰবাত নহয় কৰবাত ইৰাণ ধুলিতছাত হৈ যাব ইৰাণক এফালৰ পৰা শেষ কৰি পেলোৱা হ'ব কাৰণ যিবোৰ মুছলমান দেশ তেওঁলোকৰ লগত আছিল কোনো আজি ইৰাণৰ কাষত নাই কিন্তু এতিয়া শেহতীয়াকৈ ৰাছিয়া আহি থিয় হৈছে ইৰাণৰ পক্ষত লগতে চীন আৰু ৰাছিয়াৰ যেতিয়া সমৰ্থনত কিন্তু ইৰাণ পুনৰ শক্তিশালী হৈ উঠাৰ এটা সম্ভাৱনা আছে কাৰণ ইৰাণৰ ওচৰত যথেষ্ট শক্তিশালী ক্ষেপণাস্ত্ৰ আছে যিটো ব্যালিষ্টিক মিসাইলে সুপাৰসনিক ব্যালিষ্টিক মিসাইল কালি ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে যিটো ইজৰাইলৰ অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত শক্তিশালী বুলি কোৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ড্ৰোন সেই ড্ৰোমে কিন্তু হেতু প্ৰতিৰোধ কৰিব নোৱাৰিলে কাৰণ হেতু ব্যালিষ্টিক মিসাইলৰ স্পেশালিটি বুলি ক'ব লাগিব বিশেষত্বটোই হৈছে হেতু য'ত ক্ষেপণাস্ত্ৰটো এৰি দিয়াৰ পিছত লক্ষ্যস্থান পোৱাৰ প্ৰায় 1500 মিটাৰৰ পৰা তাৰ স্পিড অত্যন্ত বেছি হৈ যায় তাৰ গতি বহুত বেছি হৈ যায় যেটো বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৰখাই থব নোৱাৰে যেটো 2019 চনত ইৰাণে প্ৰথমবাৰভাৱে বিশ্ববাসীৰ সন্মুখত দেখুৱাই দিছিল আৰু সেই ব্যালিষ্টিক মিসাইলে এতিয়া ধোৱা কোৱা খুৱাইছে ইজৰাইলক আৰু তাৰ মাজতে আমেৰিকাৰ যি দম্ভ আছিল আমেৰিকাই যি দম্ভালি মাৰিছে মধ্যপ্ৰাচ্যত তাক কিন্তু ৰুধিবলৈ এবাৰ ৰাছিয়া আহিছে ৰাছিয়া স্পষ্টভাৱে কৈছে যদি আমেৰিকা আক্ৰমণ কৰে তেন্তে ৰাছিয়াও আক্ৰমণ কৰিব তেহৰানে কাৰণ ইজৰাইলে এতিয়ালৈকে আমেৰিকাৰ সমৰ্থন বিচাৰিছে ইউৰোপৰ দেশসমূহৰ ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ সমৰ্থন তেওঁলোকে পাইছে অপ্ৰক্ৰিয়াকৈ আৰু ইজৰাইলৰ হাতত মুছাদে যেনেকুৱা ধৰণৰ কাম
ইৰাণৰ ভিতৰত গৈ 1-1.5 বছৰ পৰা কৰি আছিল ড্ৰোন নিৰ্মাণ ফেক্টৰী খুলিছিল হেবোৰ কৰি থকাৰ পাছতেই ইজৰাইলে ইৰাণক ঘাট লগাই আক্ৰমণ কৰিছে ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে কিন্তু তেহৰানে তেওঁলোকৰ অন্যতম বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ পৰা এতিয়ালৈকে সহায় বিচৰা নাই যদিহে সহায় বিচাৰে লগে লগে সামৰিক বাহিনী পঠিয়াই দিব তেহৰানলৈ আৰু তেহৰানৰ হৈ ইৰাণৰ হৈ কিন্তু ৰাছিয়াই আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধপৰিকৰ এই কথা কৈ দিছে আৰু যদিহে অশান্তি কৰি থকা হয় বা এনেকুৱা ধৰণৰ ঘাট প্ৰতিঘাত দেখা পোৱা হয় আৰু যদিহে আমেৰিকাই যি তেখেতলোকৰ একনায়কত্ববাদ বুলি ক'ব লাগিব তেওঁলোকে সমগ্ৰ বিশ্বৰ ওপৰত যি দম্ভালি মাৰিবলৈ যায় সেইটো যদি কোনো ক্ষেত্ৰত এতিয়া মধ্যপ্ৰাচ্যত আমেৰিকাই লগাতকৈ বেছি প্ৰয়োগ কৰে তেন্তে ৰাছিয়াই কিন্তু হাত খাবতি বহি নাথাকে ৰাছিয়াৰ এই যুঁজখনত এন্ট্ৰি হোৱাটোৱে আচলতে তৃতীয় বিশ্বযুদ্ধৰ দামামা বুলি কৈছে মাজত আছে খমেনিক হত্যা কৰিব বিচাৰিছে ডনাল্ড ট্ৰাম্পে ইজৰাইলে আৰু বচাবলৈ আহিছে পুটিন ৰাছিয়া হাত খাবতি বহি নাথাকে ৰাছিয়াই আমেৰিকাক সকীয়াই দিছে সামৰিক যুদ্ধ যদি লাগিবলৈ হৈছে তেন্তে ইৰাণ আৰু ইজৰাইলৰ মাজত যুঁজ লাগক তাত তৃতীয় পক্ষ সোমাব নালাগে আমেৰিকাৰ তৃতীয় পক্ষৰ কথাটো এটো কাৰণে ক'ব লাগিব ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তো আমি দেখিছিলো সেই যুঁজখনত আমেৰিকাই নিজকে মধ্যস্থতাকাৰী হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছিল তেওঁলোকে ভাৰত পাকিস্তানৰ যুঁজখন শেষ কৰি দিছে বা ভাৰতৰ ওপৰত তেওঁলোকে দাবী দি পেলাই ভাৰতক ভাবুকি প্ৰদান কৰি তেওঁলোকে যুদ্ধ বন্ধ কৰিছে বুলি ক'ব বিচাৰিছিল কিন্তু ঠিক তাৰ কেইটাদিনমানৰ পাছতেই পাকিস্তানৰ সেনাধ্যক্ষ মুছিবৰ সৈতে তেওঁলোকে গৈ পেলাই ৱাশ্বিংটনত কালি সেনাধ্যক্ষৰ সৈতে ডনাল্ড ট্ৰাম্পে কথা পাতিলে তেওঁলোকৰ দুমুখীয়া স্থিতি ইয়াত স্পষ্ট হৈ পৰিছে তেওঁলোকে কেতিয়াবা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰে যিখন দেশত উসামা বিন লাডেন লুকাই আছিল সেইখন দেশৰ সেনাধ্যক্ষৰ সৈতে কালি হোৱাইট হাউছত ডনাল্ড ট্ৰাম্পে কথা পাতিছে এই আমেৰিকাৰ পৰা আৰু তেওঁলোকৰ দুমুখীয়া স্থিতি আৰু কিমান চোৱা যাব সমগ্ৰ বিশ্বই আমেৰিকাৰ দুমুখীয়া স্থিতি দেখিবলৈ পাইছে তাৰ মাজত কিন্তু শক্তিশালী ৰাছিয়াৰ আহিছে ৰাছিয়াৰ যি প্ৰত্যক্ষ এন্ট্ৰি এইটোৱে কিন্তু এই মধ্যপ্ৰাচ্যত এটা গুৰুত্বপূৰ্ণ এটা দিশ হ'ব এইটো এটা হয়তো টাৰ্নিং পইণ্ট হ'ব পাৰে সমগ্ৰ যুঁজখনৰ কাৰণ ইৰাণক চাৰিওফালৰ পৰা এতিয়া হেঁচি ধৰা হৈছে আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ শক্তিৰে বলিয়ান হৈ ইজৰাইলে ধাৰাবাহিক আক্ৰমণ কৰি আছে কাৰণ ইজৰাইলৰ অন্যতম কাৰণ ইজৰাইলে আমেৰিকাৰ হৈ কাম কৰি আছে কাৰণ আমেৰিকাই যেটো বিচাৰিছিলে যে পাৰমাণৱিক ঘাটিসমূহত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে পৰমাণু বোমা বা পৰমাণু অন্য ধৰণৰ ক্ষেপণাস্ত্ৰ ৰাছিয়াত ৰাখিব নোৱাৰিব আৰু হেতুকে ৰাখিব নোৱাৰিবৰ কাৰণে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰি আছে এটো স্পষ্ট হৈছে যে ইজৰাইলে আমেৰিকাৰ নকদৰ্পণত বা আমেৰিকাৰ মতে তেওঁলোকে কাম কৰি আছে আৰু তাত পাকিস্তানৰ দৰে কিছুমান অত্যন্ত দৰিদ্ৰ খাবলৈ নোপোৱা কিছুমান সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেখে মাত্ৰ কেইটামান সাহায্যৰ লোভত বা কিছুমান আৰ্থিক সাহায্যৰ কাৰণে তেওঁলোকে নিজে বিক্ৰী গৈছে তুৰস্ক বিক্ৰী গৈছে পাকিস্তান বিক্ৰী গৈছে কিন্তু বিক্ৰী নাযায় ৰাছিয়া বিক্ৰী নাযায় চীন তেওঁলোকে ইৰাণৰ সমৰ্থনত থিয় হৈছে আৰু প্ৰয়োজনত তেওঁলোকে যিকোনো মুহূৰ্তত যদিহে তেহৰানে বিচাৰে তেন্তে তেওঁলোকে মুকলিকৈ ইৰাণক সমৰ্থন কৰিব বুলি ৰাছিয়াই জনাই দিছে মস্কোৱে জনাই দিছে আৰু তাৰ পাছতে এতিয়া ঘনে ঘনে এই দৃশ্যপট সলনি হৈছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সলনি হৈছে আমেৰিকাক সকীয়াই দিছে ৰাছিয়াই কৈছে যদিহে ইজৰাইলৰ হৈ আপোনালোকে যুদ্ধ কৰে প্ৰত্যক্ষভাৱে তেন্তে ইৰাণৰ হৈ যুদ্ধ কৰিবলৈ ৰাছিয়া আছে ধন্যবাদ